ডাইৰেক্টৰ ছাৰ মোক কিয় মাতিছিলি? কিয় মাতিছিলোঁ মানে শ্বুটিং আৰম্ভ হ'বা কেইদিন আছে আৰু 5 দিন। এক্টৰ কৈ তোক যে মই এটা এক্টৰ বিচাৰি আনিব দিছিলোঁ কৈ এক্টৰ আছে, হাই ফাই এক্টৰ আছে, তই চিন্তাই নকৰিবি। পাৰব ন সি ডাইলগ ক'বা? কিয় নোৱাৰিব? মোৰ ওপৰত তোৰ বিশ্বাস নাই নেকি? আছে, তোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। এটা কাম কৰ 5 দিন পিছত তই তাক আমাৰ শ্বুটিং লোকেশ্যনলৈকে লৈ আহিবি। যা এতিয়া তই। হ'ব দে। ডাইৰেক্টৰ ছাৰক এক্টৰ পাওঁ বুলিও ক'লোঁ, কিন্তু এক্টৰটো মই পাৱাও নাই। এক্টৰ নাপাওঁ বুলি ক'লে মোৰ চাকৰিও যায়। কি কৰা যায়? আছে, এক্টৰ আছে, এক্টৰ পাই গ'লোঁ। শালা ভাল আপেন এটাতো নাই, পেটি এডালো নাই। ঐ মতিমহন, কি কৰি আছা? দেখা নাই কি কৰি আছো, পেটি এডাল নাই, ৰছী মাৰিব লগা হৈছে। আপেন চাওঁ তাৰ কি আহিলি কৌ? কি আহিলোঁ মানে মাল লাগব না তোক? মাল মাল কিয় নালাগব? ঐ দেখা নাই পেটি এডাল কিনিব পৰা নাই। এই হাফ পেণ্টত তই দেউতাৰ হাফ পেণ্ট সেইটোকে পিন্ধি আছো। ৰ ক'ত পাম মাল? চিনেমা এক্টিং, তই এক্টিং কৰিব লাগিব। এক্টিং? মোৰ এটানো এক্টিং কৰা চেহেৰা ন বাপা হেৰে, মানুহ আৰু বিচিন নাপালি। থাকাততো মানুহ বহুতে আছে, কিন্তু চবে ইমাখন কাম কৰিব নোৱাৰে। তই যে পাৰবি সেইটো কিন্তু মই জানো। বাপা হেৰে তই জানলিও নাজানলিও মই এক্টিং কৰিব নোৱাৰোঁ। মই আ খানে ভালকে আজিকালি জানা হোৱা নাই। এক্টিং কৰিব লাগিলে লাম্বা লাম্বা লাইন মাখা কাই ক'ব, মই নোৱাৰোঁ। আৰু মোৰ চেহেৰা এক্টিং কৰা নহয়। তই যা। ভাই চাও 300 টাকা পাবি। 300 তোৰ 150, মোৰ 150। টাকা মোক লগা হৈছি ৰ, এই হাফ পেণ্ট এটা কিনিব লাগে। কিন্তু এই লাইন মাখা মই ক'ব পাৰিম না? ডাইলগ মাখা কিয় নোৱাৰিবি? ঐ পাৰবি, মই পাৰিম না সঁচাকৈ এক্টিং কৰবা? পাৰবি। কিয় নোৱাৰিবি? 150 ভাগ হ'ব কিন্তু। হ'ব দে। এতিয়া এটা কাম কৰ, 5 দিন পিছত তই ৰেডি হৈ থাকবি, শ্বুটিং আৰম্ভ হ'ব। এটা কথা কিন্তু এনেকৈ হাফ পেণ্ট পিন্ধি গেলি নহ'ব, ভাল কাপোৰ পিন্ধি ওলাবি। ওলাম যা লং পেণ্ট এটা আছে অলপ ফাটা খালি, কিবাকে সেইটোৱে চিলাই ফেলে পিন্ধি যাম যা। তই যা এতিয়া যা। কি চাহ নোখোৱা নেকি? এই যাৱই যা। খাবা সেই পেটি কিনিবা পইচা পোৱা নাই। এতিয়া শ্বুটিং হ'ব নেকি? এতিয়া হ'ব। যো ঐ নাহে কিয়? ডাইৰেক্টৰ ছাৰ, ডাইৰেক্টৰ ছাৰ। কি হ'ল? এক্টৰ লৈ আহিছোঁ। ঠিক আছে, তাক তই লোকেশ্যনলৈকে লৈ যা, মই গৈ আছোঁ। ঐ আহ। ডাইলেক্ট ভালকে কবি কিন্তু ভুল নকৰবি। 150 টাকাৰ কথা আছে। ঠিক আছে, এতিয়া শ্বুটিং আৰম্ভ কৰোঁ সোনকালে, দেৰি নকৰোঁ। ডাইলেক্ট তোৰ পৰা আৰম্ভ হ'ব প্ৰথম। এতিয়া তোৰ প্ৰথম ফাৰ্ষ্ট ডাইলেক্ট হ'ল, মা মোৰ বহুত ভোক লাগিছে, কিবা অলপ খাবলৈ দিয়ে। তেনেকৈ ক'ব লাগিব। ক'ব ছাৰ, ক'ব, আপুনি চিন্তা কৰিব নালাগে। ঠিক আছে, এতিয়া তই ডাইলেক্ট আৰম্ভ কৰ। 1 মিনিট ৰ। ক। কি কম, পিছত কি আহে আজিকালি মই সেইটোৱে মনত ৰাখবা নোৱাৰিলোঁ।
তাতে আৰু ইমান লম্বা ডাইলগ ক'ব দিছা কেনেকৈ ক'ম মই এতিয়া চশমাযোৰ চশমা তই কি মায়েৰাক চশমা পিন্ধি ভাত খুজিবি নেকি কওক যেনেকৈ ক'ব দিছে এনেকৈ কওক ক'ব ছাৰ ক'ব ডাইলগটো কি আছিল মা মোৰ বহুত ভোক লাগিছে কিবা অলপ খাবলৈ দিয়াচোন তেনেকৈ ক চাম অঁ অঁ চা মোৰ দেখিন চা ক খালি ভালকৈ ক কথাখিনি ক ক'ব ছাৰ ক'ব ক'ব মা ক বাকীখিনি ক আৰু মাই কি মাই হয় ঐ কি মাই কি কৈ আছে ভালকৈ কওক ক'ব ৰ'ব ডাইৰেক্ট বহোন আৰু মা মোৰ বহুত ভোক লাগিছে কিবা অলপ খাবলৈ দিয়াচোন এনেকৈ কওঁ তাৰপিছত গৰম কৰি আছে এইপৰে পৰে মাই মাই কওঁ হৈছে কম দে ন অঁ কওঁ কওঁ মাই অ' মাই নহয় ঐ মা মা মোৰ বহুত ভোক লাগিছে কিবা অলপ খাবলৈ দেচোন তেনেকৈ দেচোন কওঁ প্ৰথমতে কওঁ ক'ব ৰ'বকে ছাৰ হয় চাম দে ন অঁ অঁ হে চাওঁ কওঁ খালি মাই ঐ ৰচোন ৰ অলপ ৰচোন কি এইবিলাক মাই 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 ডাইৰেক্টটো ভালকৈ ক'ব দিছোঁ নাই মই ক'ব দিছোঁ কি মোৰ বহুত ভোক লাগিছে মা মোৰ বহুত ভোক লাগিছে কিবা অলপ খাবলৈ দেচোন তেনেকৈ হ'ব লাগে দেই দে কওঁ মাই ঐ ই সঁচাই এক্টৰ না ক'ৰ পৰা আনিছ হয় মহান মাল ই এক্টৰে ছাৰ এক্টৰ পাৰিব ৰ'ব ক'ব পাৰিব ৰ'ব মাই ঐ পিছৰখিনি কয় ক'ব ৰ'বক ছাৰ ক'ব ৰ'বক পাৰিব ৰ মা চালা চোৱাৰ হাত কেতিয়াবা মাই 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 3 ঘণ্টা ধৰি এটা ডাইলগ ক'ব পৰা নাই টাইম পাছ কৰিব পাৰিছা ৰ তাৰ দুটা কাজি মই চালা হাত পেনো কিনা নহ'ল পেটটো কিনা নহ'ল ক'ত পলালি তহঁতে হা ক'ত পলালি তই হা ৰ চাল্লা 3 ঘণ্টাই ধৰি সি মাৰ পেৰে আগবঢ়াবই নল্লা আৰু সি বোলে এক্টৰ আৰু কিয় কম নহয় ইয়াক আজি মই দিবই লাগিব